গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মানে এতিয়া 4-7টা বাজিল আৰু অলপ পিছত মই মানে পিলপিলি চলাবলৈ যাম আৰু ইফালে ধুনীয়া সৰস্বতী ফুল আছে আমাৰ এইটো সৰস্বতী ফুল বহুত ধুনীয়া লাগে মানে বছৰত একবাৰহে ফুলে আৰু মানে বহুত ধুনীয়া। গুড মৰ্নিং গাইজ, এতিয়া বেবী আৰু মই আছোঁ আৰু বেবীয়ে মানে ব্ৰাছ কৰি আছে এয়া আৰু ৰাতিপুৱা মানে এতিয়া 4-7টা বাজিল আৰু আমি পিলপিলিৰ কাৰণে এখন দলং বনাইছিলোঁ আৰু দুখাই আছোঁ না বেবী আৰু কেনেকুৱা মানে দলং আছে আপোনাক দুখাই আছোঁ, ডেঞ্জাৰ দলং দেখা পাব আৰু অনামিকাই বোধা এইফালে কাম কৰি আছে চাওক, অনামিকা আমাৰ কাম কৰে বোধ এটামান এই চব বাগাতি আছে আৰু গাইজ আমাৰ দলংখন চাওক, এইখন মানে যি গতিকে আমি 4 লাইনৰ কাৰণে আগতে যাব পৰা নাই, বহুত মানে ফুটফাট লক্ষ্য কৰি দিছে এইটো দলং আৰু ইয়াত বেবী ব্ৰাছ কৰি আছে। এইখন দলং বনোৱা হৈছে মানে এইখনৰ কাৰণে এইখন পিলপিলি নিয়াৰ কাৰণে মানে দলংখন বনোৱা হৈছে আৰু দলংখন কেনেকুৱা বনাইছোঁ আপোনালোকে চাওক, মানে আপোনালোকে চালি ক'ব ডেঞ্জাৰ দলং। এইখন আৰু অনামিকাই পুৰা ব্যস্ত কামত, মানে কি কৰিবি এডাল অনামিকাই কি কৰে নাজানো, আজিকালি বহুত কাম কৰে। শিৱৰাত্ৰিৰ কাৰণে মানে লাড়ু বনাই আছে আমাৰ মাহঁতে, মা বাইদেউ মানে অনামিকা বহুতকেইটা মানে লাড়ু চাড়ু বনাই আছে আৰু কি কি বনাইছে চাওঁ অলপ। কি বস্তু এটা? হাই গাইজ, এতিয়া মানে যাব ওলাইছে আমাৰ অনামিকা দৈ ভাত দিবলৈ, পুৰা সাজৰি আছে দৈ ভাত যাবি না আৰু মানে আমাৰ মা আহিব সেইকাৰণে মাক ৰখি আছে, এতিয়া পুৰা ওলাই ৰেডি হৈ আছে এয়া। ময়ো যাম কুটি বাছে মোক দিয়াই নাই, এয়া সময় পুৰা ডিমা খাই আছে চাওক, পূজাৰ দিনত মানে ডিমাৰ তো গাইজ আমি গোটেইগিলা পূজা চাই আছোঁ এতিয়া। এই গাইজ আমাৰ অনামিকা আৰু এইবাৰ মেঘালী পুৰা বস্তু লৈ আছে। না কি লোৱা মংগলসূত্ৰ আৰু গাইজ ইফালে আছে অমৰ, মানে দোকান চোকান পুৰা বন্ধ কৰি আছে। বিক্ৰী ভাল নাই অমৰ? হে ভাই ভাল নহয়, মানে ভাল নহয় কৈ আছে। ঐ বি কি ললি মেঘালী? মাইনাৰ কাৰণে লৈছে চুলিত মাৰা। হাই গাইজ, আৰু এয়া আমাৰ বেবী আৰু এইটো হ'ল মোৰ নাতি, এইটো হ'ল মোৰ নাতি, পুৰা নাতি পাই গ'লো মই না হয় বাবু।
এইটো মোৰ নাতি হয় আৰু গাইছ বিবিয়ে আমাৰ মানে তাৰ মাক বহুত আমনি কৰি থাকে এইয়া মানে চুলি তুলি পুৰা একদম চুচি দি আছে তাৰ মা নালাগে বুলি ক'লেও মানে তাই পুৰা আমনি দি থাকে মানে বহুত তাৰ মাক আমনি দিয়ে মানে কি কৰিব কি নকৰিব নিজেও নাজানে